ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি আহি চৰকাৰৰ ফালৰ পৰা যদি প্ৰশিক্ষণ লগাই চাই পেলাই যদি অলপমান আগুৰি সামৰি বনান অঞ্চলৰ পৰা নি পাহাৰত সোমোৱাই দিয়ে ভাল হ'ব তেতিয়া। আৰু এতিয়া যি পকা ধান পকি আছে ধৰক এই ধানবোৰ ধৰক বছৰৰ চাউল ৰাইজৰ এই হাতীজাক পাৰ হৈ যোৱাৰ পিছত বছৰৰ ভাত মাৰ যাব, সকলো ৰাইজৰে যাব। কাৰণ দুখীয়াই এবিঘা কৈছে, ধনীয়ে 10 বিঘা কৈছে, হয়নে নহয়? এতিয়া সকলোৰে লোকচান হ'ব যদি হাতীখিনি পাৰ হয়। আৰু খেদি আছে আজি 5টা দিন ধৰি ৰাইজে ইটো পাৰৰ পৰা সিটো পাৰ কৰি আছে, ইফালে খেদি দিছে, সিফালে বম ধামাকা ফুটাই দিছে, ইফালে আহিছে। দিনত 2-4 জন আহিছে, দেখিছে মাথাৰিৰ পৰা যে ইয়াতে খাই বৈ চলিয়ে আছে। আৰু এতিয়া আহিয়ে আছে ধৰক বাবাসকলে লাইন লাগি কোনটো টাইমত কোনফালে পাৰ হ'ব চবে এনে একেৰাহে চাইও থাকিব নোৱাৰো। তেওঁ হাতী ইয়াত চাবলৈ গ'লে 200ৰ পৰা 250 হাতী হ'বগৈ, পোৱালীয়ে ছোৱালীয়ে বাচ্ছাই চাচ্ছাই আছে। ধৰক গাই হাতী আছে এনেকে 40-50ৰ ওপৰত আছে। ইয়াৰ পোৱালীও আছে মোটামুটি আপোনাৰ 60-70টাকে সৰু সৰু পোৱালী। ক্ষতি হৈছে কাৰণ ইফালে সকলো ৰাইজে ৰাতি ৰাতি টোপনি ক্ষতি কৰি এই হাতীজাক খেদি আছে, ইয়াত খেদি কৰি ৰাখি আছে। কাৰণ চৰকাৰৰ ফালৰ পৰা কি আহিছে কি নাই সকলোৱেতো নাজানে। আহিল দেখিলে খেতিত, ৰাতি আহিছে খেতিত, দিনত ধৰক অলপমান ৰাইজৰ কোহালৰ কাৰণে বেছিকে ধৰক ইফালে বেছি এই জংঘলত আহে। আৰু হয় কেঁচাতে ধানটো পকাই নাই, এতিয়া বাবা অত্যাচাৰ কৰিলেতো পোৱাটোও নেপাব। য'ত 5 কেজি পায় ত'ত এতিয়া 1 কেজিও পোৱা কঠিন হ'ব নহয়। সেইটো কাৰণে ৰাইজে ধৰক কাটাত লাগিছে আৰু কম পৰিমাণে সকলো। পোৱালি বিচাৰি